সপোন কাৰ নাথাকেও, প্ৰত্যেকৰে এক নিজা নিজা ইচ্ছা প্ৰাপ্তিৰ হাবিয়াস থাকেই। বহুত সংখ্যক লোকে নিজা নিজা সেই সপোনৰ কাৰেঙত ৰাজকুমাৰৰ দৰে আসন লাভ কৰি ল'ব পাৰে। অন্যহাতে বহুত কম সংখ্যক লোকে আকৌ সপোন মাত্ৰেই ব্যৰ্থতাৰ এক দোলাৰ দৰেহে জ্ঞান কৰে। মই মোৰ জীৱনৰ সপোনৰ এই কালছোৱাক এলাহ আৰু সিদ্ধান্তৰ সঠিকতাৰ অভাৱত অৱহেলাৰ দৰে কৰি তুলিছোঁ। সপোনৰ সেই প্ৰাপ্তি বস্তুৰ চৰম সুখ নিজৰ কাল্পনিক দৃষ্টিত নিজকেই ৰাখি অনুভৱ কৰি সান্তনা লভিছোঁ। কাৰণ মই দুৰ্বল। আমি আমাৰ ভুল আৰু ত্ৰুটিবোৰ দৃষ্টি দিব নিবিচাৰোঁ আৰু লক্ষ্য কৰিব নিবিচাৰোঁ। সেয়ে আমি প্ৰত্যেক মুহূৰ্তত নিজক জয়ী ব্যক্তি বুলি ভাবি ল'ব বিচাৰোঁ আৰু যোগ্য হিচাপে যিকোনো মুহূৰ্তত নিজক প্ৰস্তুত কৰি ৰখাৰ দৰে অনুভৱ কৰোঁ আৰু ফলত দুঃসাফল্যৰ কাষ চাপোঁ। আৰু ইমানতে শেষ নহয়, তাতো আমি ক'ব বিচাৰোঁ যে আমাৰ ভাগ্য বেয়া। আমি প্ৰত্যেকেই প্ৰশংসাৰ পাত্ৰ হ'ব বিচাৰোঁ। সকলোৱেই আনৰ প্ৰিয় হৈ থকাৰ ইচ্ছা কৰোঁ। 10 জনৰ মাজত মই শ্ৰেয় ভাৱ আমাৰ প্ৰত্যেক মুহূৰ্ততে কিবা নহয় কিবা দিশত বাৰুকৈ প্ৰভাৱিত কৰে। কাৰণ আমাৰ সমাজত বা শিক্ষা ব্যৱস্থাত তাৰ গুৰুত্ব অত্যাধিক দেখা পাই আহিছোঁ। তেন্তে আমি বা গুৰুত্ব নিদিম কিয়? আমি অন্যহাতে নিজৰ স্বাৰ্থ নিজৰ ইচ্ছা পূৰণ কৰিবৰ বাবে সন্মুখৰ জনক প্ৰফুল্লিত কৰি বিচৰা বস্তু আদায় কৰিবলৈ মিছা প্ৰশংসা কৰোঁ। স্বাৰ্থতাৰ এই ভুৱা কবলৰ প্ৰভাৱত আমি প্ৰত্যেকেই চাগে এক নয়াৰ্থক ধাৰাত বুৰ হৈ আছোঁ, যাৰ কাৰণত আমি চকু থাকিও অন্ধৰ দৰে আৰু জ্ঞান থাকিও মূৰ্খৰ দৰে, বুদ্ধি থাকিও বুৰ্বকৰ দৰে আছোঁ। আমি আমাৰ এই দুৰ্বল কবচৰ কাৰণতেই আমি বাৰে বাৰে নিজৰ জীৱনৰ যুদ্ধত হাৰ মানিব লগা হৈ পৰে আৰু অজান শত্ৰুবোৰে পিন্ধাই দিয়া সেই প্ৰশংসাবোৰ আমাৰ যে একোটা ব্যৰ্থতা সেয়া আমি অজ্ঞাত। অহংকাৰ আৰু তুলনাৰ আৰম্ভণিৰ পৰ্যায় ইয়াতেই আৰম্ভ হয়। প্ৰত্যুত্তৰ আমি সকলোৱে সাৱধান আৰু নিজা উদ্দেশ্য সাপেক্ষে সতৰ্ক হোৱা উচিত, যাতে আমি এই ভুৱা মূল্যহীন বস্তুবোৰত নিজক হেৰুৱাই বুৰ গৈ নাথাকোঁ। আমি লক্ষ্য কৰিব লাগে যে আমাৰ জীৱনৰ দ্বিতীয় পৰ্যায় বা পৰৱৰ্তী পৰ্যায়ৰ বাবে উপযুক্তজন হোৱাৰ বাবে প্ৰথম আৰু পিছৰ পদক্ষেপ কি। অন্যথা আমি একুৰি এবুৰি এই অন্ধ সন্মান বা অন্ধ আসনৰ লালসাত সকলো হেৰুৱাইও সকলোবোৰ পোৱাৰ দৰে থাকি কৰ্মহীন বা দায়িত্বহীন হৈ ৰম। ইয়াক চিনি পোৱা ইমান সহজ নহয়। ব্যক্তিৰ মনোভাৱ সাপেক্ষে আৰু ব্যক্তিৰ পৰিৱেশ সাপেক্ষে প্ৰত্যেকৰে ভিন্ন ভিন্ন ধৰণে অভিজ্ঞতাক অনুসৰণ কৰে। এজন ব্যক্তিৰ বাবে একোটা পৰিস্থিতিৰ অন্তত যি শিক্ষা বা অভিজ্ঞতা, সেই একে পৰিস্থিতিতেই আন এজনে অন্য এক অভিজ্ঞতাক স্পৰ্শ কৰে। কাৰণ তেওঁ সেই পৰিস্থিতি সাপেক্ষে যোগ্যতা হিচাপে আনজনতকৈ পৃথক। কিন্তু প্ৰকৃতাৰ্থত উদ্দেশ্য পৰিৱৰ্তনেই। জীৱনে কি শিকায়? জীৱনে আমাক পৰিৱৰ্তন আৰু সংগ্ৰাম কৰিব শিকায়। জীৱনে আমাক মুক্তিৰ মূল্য শিকায়। শেষ আৰু অন্তিম ইচ্ছা বা আকাংক্ষা যে মুক্তি আৰু মুক্তি, সেয়া আমাৰ জীৱনে আমাক শিকায়। ধন সম্পত্তি আৰ্জন কৰা কোনো কাৰণতেই ব্যৰ্থতাৰ চিন হ'ব নোৱাৰে, যদিহে সেয়া বাস্তৱিকতে এক সত্য বা ধৰ্ম ৰক্ষাৰ বা প্ৰকৃতি ভূমি ৰক্ষাৰ উদ্দেশ্যত ব্ৰত হয়। ধন হোৱাৰ মূল্য তেতিয়াহে চিনিব পাৰি, যেতিয়া আমি বুজি উঠোঁ যে আমি আমাৰ সম্পত্তি বা উদ্দেশ্য গুৰি ধৰোঁতা নিজৰ সপোন বা কল্পনাৰ মন্দিৰ গঢ়িবৰ বাবে নহয়, কল্পনাৰ মন্দিৰৰ মূৰ্তি গঢ়িবৰ বাবেহে।